নিৰ্বাচনৰ প্ৰচাৰৰ কাৰণে আহিছিলোঁ মোৰ লগত মাননীয় বিধায়িকা শ্ৰীমতী শিৱামণি বৰা আমি শেষৰখন যিখন মিটিং সেইখন জেঙনি স্লুইচ গেট বুলি কয় চবেই জানে ধিং সমষ্টিত তাৰ পৰা মিটিং কৰি আমি পিছৰ মিটিংখনলৈ যেতিয়া আমি আহি আছোঁ আমাৰ প্ৰায় 6-7খনমান গাড়ী হঠাতে কথা নাই বতৰা নাই অলপ দূৰত এখন নিৰ্জন জেগাত চবেই ক'লা কাপোৰ তাৰমানে আগতেই ক'লা কাপোৰ চিলাই পেলাই তেওঁলোকে পোছাক তৈয়াৰ কৰি ৰাখিছে মুখত ক'লা কাপোৰ বান্ধি হাতত দীঘল দীঘল ৰড আহি পেলাই এফালৰ পৰা আমাৰ গাড়ীখন মোৰ গাড়ীখনকে আগভাতি ধৰিছে মোৰ গাড়ীখন অবভিয়াছলি তেওঁলোকে চিনি পায় যে এইখন সাংসদ প্ৰদ্যুৎ বৰদলৈ গাড়ী মোৰ গাড়ীখনত মই আৰু মাননীয় বিধায়িকা শিৱামণি বৰা আৰু সন্মুখত আমাৰ PSO এজন আছে আমি কথা পাতি আহি আছোঁ পৰৱৰ্তী মিটিংখনলৈ হঠাতে আগচি ধৰি এফালৰ পৰা কোবাই তেওঁলোকে আইনাবিলাক ভাঙিবলৈ ধৰিলে ভাঙি পেলাই আমি আমাৰ ভাঙি অহা আইনাই যাতে আমাৰ ক্ষতি নকৰে আমি তলত তলত শুই দিলোঁ কিন্তু তেওঁলোকে ৰড সুমুৱাই আমাক মাৰিবলৈ চেষ্টা কৰিলে আৰু হয় আৰু মোৰো তেজ ওলাইছে গ্লাছৰ টুকুৰাবিলাক আমাৰ শিৱামণি বৰা ডাঙৰীয়ানৰ তেজ ওলাইছে মোৰ PSOজনৰ তেওঁলোকে হত্যা কৰিবলৈকে উদ্যত হৈছিলে কিন্তু ভাবিলে আচৰিত হয় লাগে যে এইবিলাক হঠাতে মানে তেওঁলোকে প্লেন কৰি ৰাখিছে ক'লা ক'লা পোছাক পিন্ধি প্ৰত্যেকেই আৰু আচৰিত লাগে যে তেওঁলোকে প্ৰতিটো পৰিকল্পনা যেনেকৈ উগ্ৰপন্থীয়ে সন্ত্ৰাসবাদীয়ে যেনেকৈ এম্বুছ কৰে যে এইটো ৰাস্তাৰে আহিব এইটো ৰাস্তাত এইখন গাড়ীক আক্ৰমণ কৰিব লাগিব এনেকৈ চাৰিওফালে দুইফালৰ পৰা আহিছে খালি গুলি কৰা নাই কিন্তু দীঘল দীঘল ৰডেৰে আমাৰ মূৰত মৰিয়াবৰ কাৰণে চেষ্টা কৰিছিলে আমি তলত শুই দিয়াৰ কাৰণে তেওঁলোকৰ সেই ৰডে ঢুকি নাপালে কিন্তু মোৰ গাড়ীখন আৰু শিৱামণি বৰাৰ গাড়ীখন সম্পূৰ্ণভাৱে সকলো ধৰণে ধ্বংস কৰিছে তেওঁলোকে আৰু আমি ডেফিনেটলি পূৰ্ব পৰিকল্পিত নহ'লে খন্তেকতে মানে হঠাতে হোৱা কোনোবাই আৱেগিকভাৱে কৰা বস্তু নহয় কাৰণ তেওঁলোকে দুইফালৰ পৰা আহিছে তাকো ক'লা পোছাক পিন্ধিছে ক'লা মুখত ক'লা কাপোৰ পিন্ধিছে এই অন্ততঃ 10-11টা মানে ক'লা পোছাক পিন্ধিছে আৰু কংগ্ৰেছ কৰিবলৈ আহিছ এনেকুৱা ধৰণৰ অবাইচ গালিও পাতিছে আমি এটা কথা নিশ্চিত যে তেওঁলোক আমাৰ বিজেপিৰ নেতাসকলো ইয়াত বোলে বাহৰ পাতি আছে গতিকে আৰু এইটো একেবাৰে অৱধাৰিত যে এইটো বিজেপিৰ গুণ্ডা বাহিনীয়ে এই এনেদৰে যেনেকৈ চামগুৰি বিধানসভাৰ উপ নিৰ্বাচনত যেনেকৈ তেওঁলোকে প্ৰণালীগতভাৱে আক্ৰমণ কৰিছিলে ইয়াতো কিন্তু ভাবিলে আচৰিত লাগে এইটো এটা পঞ্চায়ত নিৰ্বাচন এইটো বিধানসভাৰো নিৰ্বাচন নহয় এনেধৰণে আক্ৰমণ কৰি আমাক হত্যা কৰাৰ যিটো পৰিকল্পনা কৰিছিলে ভগৱানৰ কৃপাত আমি দুয়ো বাচি আহি এতিয়া পুলিচৰ শলগুৰি আউটপোষ্টত আমি আহি উপস্থিত হৈছোঁ এই যিখিনি দুষ্কৃতিকাৰীয়ে কৰিছে তেওঁলোকৰ আগে আগে ডুমডুমীয়া আউটপোষ্ট বুলি কৈছে যিবিলাক প্ৰত্যক্ষদৰ্শী মই নাজানো দুখন স্কুটাৰত দুজন 4জন পুলিচে তেওঁলোকক এস্কৰ্ট কৰি লৈ গৈছে এতিয়া পুলিচে যদি নিজেই যদি লগত থাকি পেলাই যদি কংগ্ৰেছৰ কৰ্মী আৰু নেতাসকলক এনেধৰণে আক্ৰমণ কৰে ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ কথা কি হ'ব এইটো আৰু একেবাৰে বানানা ৰিপাব্লিক হৈছে তেওঁলোকে মানে যি মন যায় তাকে কৰে আৰু তেওঁলোকে ভয় আৰু সন্ত্ৰাসৰ ৰাজত্ব কৰিব খুজিছে আৰু আচৰিত লাগে মই তাকে কৈছোঁ যে পঞ্চায়ত নিৰ্বাচনতো যদি তেওঁলোকে এনেকুৱা ধৰণৰ নিকৃষ্ট পন্থা অৱলম্বন কৰি মানুহক সন্ত্ৰাসিত কৰিব বিচাৰে আৰু এইবিলাক চব অপৰাধী এইটো কথাও ঠিক ৰকিবুল হুছেইনক যেতিয়া আক্ৰমণ কৰিছিলে ৰকিবুল হুছেইনে গোটেইবিলাকৰ নামেৰে সৈতে আমাৰ মুখ্যমন্ত্ৰীয়ে দেখোন বিধানসভাৰ মজিয়াতে নাম দিছে পুলিচেতো কাকো এৰেষ্ট নকৰিলে সেইবিলাকে যে এতিয়াও দপদপাই আছে সেইবিলাক সদায় মাৰ্ডাৰাৰ ডকাইত 2 নম্বৰী কাৰবাৰ কৰা লোক তেওঁলোকে এইবিলাক কৰিছে আৰু আমাক সন্ত্ৰাসিত কৰিবলৈ চেষ্টা কৰিছে মই এইটো কথাই কওঁ যে হিমন্ত বিশ্ব শৰ্মা বিজেপি বাহিনী আৰু এই যে নতুনকৈ বিজেপি হোৱা যিবিলাক গুণ্ডা বাহিনী আমি তোমালোকক ভয় নকৰোঁ যোৱা আমি ভয় নকৰোঁ তোমালোকক আমি বুঢ়া আঙুলি দেখুৱাম তোমালোকে যিটো ভয় আৰু সন্ত্ৰাসিত কৰিব খুজিছা আমি মুঠেও ভয় নকৰোঁ সেই কথা এতিয়াই কৈ দিম আমি আমাৰ কাম চলাই যাম